ভাৰত চৰকাৰৰ পৰা নতুন ৰেলৱে বিভাগত চাকৰি ওলাইছে, আহক চাওঁ কেনেকৈ এপ্লাই কৰিব লাগে। আপুনি আছাম কেৰিয়াৰত গৈ তলত তাত চাব এপ্লাই বুলি আছে। এপ্লাইত গৈ আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত নতুন পেজ এটা খোল খাব। তাৰপিছত আপোনালোকে তাৰ পৰা চিধা ক্ৰিয়েট এন একাউণ্ট বুলি ক্লিক কৰিব। তাত অ'কে ক্লিক কৰাৰ পিছত আপুনি এটা পেজ খোল খাব আৰু ইয়াত আপোনাৰ নাম ওপৰত নেশ্যনেলিটি ইণ্ডিয়ান বহাই তাৰপিছত আপুনি আপোনাৰ নাম আৰু আপোনাৰ তেতিয়া ডেট অফ বাৰ্থ এইবোৰ বহাই ল'ব আৰু চব বস্তুবোৰ দুবাৰ দুবাৰ মাৰিব যাতে কনফাৰ্মেশ্যনৰ কাৰণে। যেনেকৈ মই দেখাই গৈ আছোঁ ছেম তেনেকৈ মাৰিব। দেউতাকৰ নাম লিখিব। নাম লিখাৰ পিছত ছেম আকৌ তলত লিখিব। লিখাৰ পিছত যেনেকৈ আকৌ মাৰ নাম আহিছে ছেম আকৌ তেনেকৈ আপোনালোকে নিজৰ মাৰ নাম লিখি ল'ব আৰু কনফাৰ্মেশ্যনৰ কাৰণে গোটেই নামখিনি আপোনালোকে দুবাৰ দুবাৰ মাৰিব লাগিব। যেনেকৈ এটা নাম লিখি আছে ছেম আপোনালোকে তেনেকৈ আকৌ এবাৰ লিখিব লাগিব আৰু আধাৰ কাৰ্ড থাকিলে আধাৰ কাৰ্ড ভেৰিফিকেশ্যন কৰিব লাগিব। কৰাৰ পিছত আপোনালোকে নেক্সট পেজ এটা খোল খাব য'ত আধাৰ ভেৰিফিকেশ্যন হৈ যাব। হৈ যোৱাৰ পিছত আপোনালোকে ডাবল ক্লিক কৰি ভেৰিফাই কৰি নেক্সট পেজত আহি যাব। অহাৰ পিছত ইয়াত আপুনি আপোনাৰ মোবাইল নাম্বাৰ আৰু ইমেইল আই ডিত OTP ভেৰিফিকেশ্যন হ'ব। হোৱাৰ পিছত আপোনালোকে ক্ৰিয়েট এন একাউণ্টত ক্লিক কৰিব আৰু একাউণ্টটো ক্ৰিয়েট হৈ গ'লে এতিয়া আপোনাৰ আকৌ লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ কাৰণে আপোনাৰ নাম্বাৰ আৰু পাছৱৰ্ড যোনটো আপুনি আগতে দিছিলে সেইটো দিব লাগিব। দি অনলাইন এপ্লাই ক্লিক কৰি আপুনি ইয়াত অ'কে টিক কৰাৰ পিছত নেক্সট কৰিব। নেক্সট কৰাৰ পিছত আপোনালোকৰ ইয়াত পাৰ্চনেল ডিটেইলছখিনি ভৰাব লাগিব। যেনেকৈ আপুনি আগত দিয়া আছিলে পাৰ্চনেল ইমেইল আই ডি আপোনাৰ নাম্বাৰ নাম চব ইয়াত লিখি দিব। আপুনি হিন্দু নে মুছলিম এইটো লিখি দিব। তাৰপিছত আপুনি আপোনাৰ মেৰিটেল আপুনি মেৰিড হয় নে আনমেৰিড সেইটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনাৰ ইয়াত আহিব আপুনি কি এইটো বিভাগত আপুনি 5 বছৰ যোনটো মানে এইজৰ গেপ বিচাৰে কি নাই সেইটো যদি আপোনাৰ নিবিচাৰে তেতিয়াহ'লে ন' বনাই দিব আৰু যদি বিচাৰে তেতিয়াহ'লে এফিডেভিট এটা দিব লাগিব। তাৰপিছত আপোনাৰ এক্সাম মাডাৰ টাং চিলেক্ট কৰিব। এক্সাম লেংগুৱেজটো আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত তলত আছে আপুনি কি মানে আপোনাৰ কিবা যদি তেনেকুৱা আইডেণ্টিফিকেশ্যন মাৰ্ক থাকে তেতিয়াহ'লে আপুনি সেইটো আপোনালোকে দি দিব পাৰে। যে আপোনাৰ যদি কিবা দাগ চাগ আছে বা কিবা এটা মাৰ্ক আছে যদি বাৰ্ট মাৰ্ক বুলি কয় সেইটো আপুনি দি দিব পাৰে। দি দিয়াৰ পিছত তলত আপুনি ৰিজাৰ্ভ হয় নে আনৰিজাৰ্ভ হয় সেইটো আপুনি লিখি দিব। চ' মই আনৰিজাৰ্ভ হয় আনৰিজাৰ্ভ লিখি ষ্টেট চিলেক্ট কৰিব। কৰাৰ পিছত আপোনাৰ ডিষ্ট্ৰিক্ট তাৰপিছত আপুনি আপোনাৰ এড্ৰেছ ফুল এড্ৰেছটো বহাই দিব। যেনেকৈ মই মোৰ এড্ৰেছ বহাই দি আছোঁ আপুনি তেনেকৈ লিখি দিব। ভিলেজৰ পৰা ষ্টাৰ্ট কৰি যি আছে চব আপুনি লিখি দিব। লিখি দিয়াৰ পিছত আপুনি নেক্সট কৰিব। ইয়াত চাওক মই লিখি মোৰ মতে যেনেকৈ মই বহাই গৈছোঁ ছেম আপুনি তেনেকৈ অ'কে টিক কৰি আপুনি নেক্সট কৰিব। ছেভ নকৰিব নেক্সট কৰি দিব। নেক্সট কৰাৰ পিছত আপোনাৰ আহিব যে আপুনি মানে এক্স ছাৰ্ভিচমেন হয় নে আপুনি নহয় কৰি দিব। যদি নহয় তাৰপিছত আপোনাৰ কি PWBD আছে যদি আছে তেতিয়াহ'লে য়েছ নহ'লে ন', নহ'লে ইকনমিকেলি উইকাৰ ছেকশ্যন হ'লে য়েছ নহ'লে ন'। আৰু ইয়াত য়েছ ন' এইখিনি আপুনি বহাই যাব যেনেকৈ আপোনাৰ হয়। তাৰপিছত এইখিনি কৰাৰ পিছত আপুনি তলত আহিব। অহাৰ পিছত ইয়াত আপুনি চাই ল'ব আপোনাৰ কোনটো কি দিব লাগে। ইয়াত মই মোৰ মতে কৰি গৈছোঁ। মই যেনেকৈ মোৰ WS নহয় সেইটো কাৰণে। তাৰপিছত আহিব বেংক ডিটেইলছ দিবৰ কাৰণে আপুনি আপোনাৰ বেংকৰ একাউণ্ট নম্বৰ দুবাৰ টাইপ কৰিব আৰু আপোনাৰ IFSC ক'ডটো আছে যোনটো বেংকৰ আপুনি IFSC ক'ডটো ইয়াত বহাই দিব যেনেকৈ মই বহাই দিছোঁ। তাৰপিছত আপুনি আকৌ নেক্সট কৰিব। নেক্সট কৰাৰ পিছত আপোনাৰ কনফাৰ্মেশ্যন যেতিয়া কনফাৰ্মেশ্যন হৈ যাব নেক্সট কৰি ল'ব। কৰি লোৱাৰ পিছত ওপৰত আপোনাৰ আকৌ আহিব যে আপোনাৰ ষ্টেট চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপুনি কোনটো জেগাৰ পৰা আপুনি মেট্ৰিক পাছ কৰিছে সেইটো চিলেক্ট কৰিব। মেট্ৰিকৰ বৰ্ডটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপুনি পাছ ইয়াৰটো চিলেক্ট কৰিব। লোৱাৰ পিছত আপুনি তাত মাৰ্কশ্বিট এড কৰিব। এড কৰাৰ পিছত আপুনি নেক্সট গুচি যাব গ্ৰেজুৱেশ্যনত। গ্ৰেজুৱেশ্যন অহাৰ পিছত আপুনি BA কৰিছে যদি BA আৰু আপুনি যি গ্ৰেজুৱেশ্যন যি কৰিছে সেইটো লিখি দিব। তাৰপিছত ষ্টেট চিলেক্ট কৰিব। ইউনিভাৰ্চিটি আপোনাৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনাৰ তাত আহিব ইউনিভাৰ্চিটি চিলেক্ট কৰিবৰ কাৰণে। তেতিয়া আপুনি কোনটো ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে আপুনি সেইটো ইউনিভাৰ্চিটি লিখি দিব আৰু তলত কোনটো ইয়াৰত পাছ কৰিছে সেইটো পাছিং ডেট ইয়াৰ লিখি দিব। লিখাৰ পিছত আপুনি আপোনাৰ মাৰ্কশ্বিটটো এড কৰিব। এড কৰাৰ পিছত নহ'লে পাছ চাৰ্টিফিকেট এড কৰিব। এড কৰাৰ পিছত আপুনি নেক্সট আহিব আপোনাৰ ফটোবোৰ কেনেকৈ আপলোড কৰিব লাগে। আপুনি আপোনাৰ ফটোবোৰ PDF আপলোড কৰি দিব আৰু মোৰ চেনেলটো কিবা যদি বুজাত প্ৰব্লেম হৈছে কমেণ্ট কৰি জনাব।